ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত গণিতৰ এটা নতুন অধ্যায় এটো হৈছে ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰোডাকশন টু ত্ৰিকোণমিতি এই সম্পৰ্কে আলোচনা কৰিম। তোমালোকে গণিত বুলি কওঁতে গম পোৱা তাত সোমাই থাকে বীজগণিত, থাকে পৰিসংখ্যা বিজ্ঞান, তাত সোমাই থাকে জ্যামিতি, তাৰ লগতে তাত সোমাই থকা এটা টপিক হৈছে ত্ৰিকোণমিতি। এতিয়া গণিত বুলি কওঁতে বীজগণিতেই হওক, পৰিসংখ্যা বিজ্ঞানেই হওক বা জ্যামিতিয়েই হওক বা ত্ৰিকোণমিতিয়েই হওক, প্ৰতিটোৰে ব্যৱহাৰ বেলেগ বেলেগ। এতিয়া আমি যেটো চেপ্টাৰ আজি আলোচনা কৰিম ত্ৰিকোণমিতি। এতিয়া ত্ৰিকোণমিতি চেপ্টাৰটো আৰম্ভ কৰিবলৈ যোৱাৰ আগতে আমি গম পাব লাগিব ত্ৰিকোণমিতি মানে কি। এই ত্ৰিকোণমিতি শব্দটো তিনিটা গ্ৰীক শব্দ লগ লাগি পেলাই উৎপন্ন হৈছে। সেই শব্দ কেইটা হৈছে ট্ৰাই, গণ and metron। অৰ্থাৎ এই তিনিটা গ্ৰীক শব্দ লগ লাগি পেলাই ত্ৰিকোণমিতি শব্দটো সৃষ্টি হৈছে। ট্ৰাই মানে হৈছে তিনি, ট্ৰাই মানে হৈছে তিনি, গণ মানে হৈছে বাহু আৰু মেট্ৰন মানে হৈছে জোখমাখ। অৰ্থাৎ তিনিটা বাহুৰ জোখমাখ। এইখিনিতে তোমালোকক বাহু বুলি কৈছে, তিনি বুলি কৈছে আৰু জোখমাখ কৈছে। আমি জানো যে তিনিটা বাহু থকা বন্ধ সমতলিক আকৃতিবোৰক কোৱা হয় ত্ৰিভুজ। তিনিডাল বাহুৰে আগুৰা বন্ধ সমতলিক ক্ষেত্ৰবোৰক কোৱা হয় ত্ৰিভুজ। ত্ৰিভুজ বুলি কওঁতে তাত কোণ থাকে তিনিটা, বাহু থাকে তিনিটা আৰু শীৰ্ষবিন্দু তিনিটা। এতিয়া আমাক ত্ৰিকোণমিতি শব্দটো ট্ৰাই, গণ এণ্ড মেট্ৰন এই তিনিটা গ্ৰীক শব্দ লগ লাগি সৃষ্টি হৈছে। ট্ৰাই মানে তিনি, গণ মানে বাহু, মেট্ৰন মানে জোখমাখ। অৰ্থাৎ তিনিটা বাহুৰ জোখমাখ, তিনিটা বাহু থকা আকৃতিবোৰক কোৱা হয় ত্ৰিভুজ। গতিকে এই ত্ৰিকোণমিতি চেপ্টাৰটো ব্যৱহাৰ হ'ব ত্ৰিভুজৰ ক্ষেত্ৰত। ত্ৰিভুজৰ ক্ষেত্ৰত কি কি কাৰণে ব্যৱহাৰ হ'ব? এটা কোণৰ কাৰণে, এটা বাহুৰ কাৰণে। এতিয়া যদি আমাক সোধে যে ত্ৰিকোণমিতি মানে কি, তাৰ অসমীয়াত কোৱা হয় ত্ৰিকোণমিতি। ত্ৰিকোণমিতি মানে কি? যে গণিতৰ যিটো বিভাগত ত্ৰিভুজৰ কোণ আৰু বাহুবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয় সেই বিভাগটোকে কোৱা হয় ত্ৰিকোণমিতি। আকৌ এবাৰ কৈ দিছো, ত্ৰিকোণমিতি বা ত্ৰিকোণমিতি মানে কি? গণিতৰ যিটো বিভাগত ত্ৰিভুজ এটাৰ কোণ আৰু বাহুবোৰৰ সম্পৰ্ক আলোচনা কৰা হয় সেই বিভাগটোকে কোৱা হয় ত্ৰিকোণমিতি। কাৰণ ট্ৰাইৰ পৰা আহিছে তিনি, গণৰ পৰা আহিছে বাহু, মেট্ৰনৰ পৰা আহিছে জোখমাখ। ত্ৰিভুজ এটাৰ তিনিটা বাহু থাকে, তিনিটা কোণ থাকে। এই বাহু আৰু কোণবোৰৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কে অধ্যয়ন কৰা টপিকটোকে কোৱা হয় ত্ৰিকোণমিতি। আৰু আজি মই তোমালোকৰ লগত সেই ত্ৰিকোণমিতি সম্পৰ্কে কিছুমান কথা আলোচনা কৰিম। আৰু বিশেষকৈ এই ত্ৰিকোণমিতি টপিকটো বেছিকৈ ব্যৱহাৰ হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। সমকোণী ত্ৰিভুজ এটাত এটা লম্ব থাকে, এটা ভূমি থাকে, এটা অতিভুজ থাকে। সেই সমকোণী ত্ৰিভুজটোত এটা সমকোণ থাকে আৰু সেই সমকোণটোৰ সাপেক্ষে দুটা সূক্ষ্মকোণ থাকে আৰু সেই সূক্ষ্মকোণ দুটাৰ লগত জড়িত হৈ পেলাই কোণ আৰু বাহুৰ মাজৰ সম্পৰ্ক উলিওৱা হয় আৰু তাকে কোৱা হয় ত্ৰিকোণমিতি। এতিয়া তোমালোকে ত্ৰিভুজ বুলি কওঁতে তিনিটা কোণ আছে আৰু তিনিটা বাহু আছে। গতিকে আমি যদি এটা ত্ৰিভুজ অংকন কৰোঁ ABC, য'ত এংগুল B 90 ডিগ্ৰী, এংগুল A সূক্ষ্মকোণ, এংগুল C সূক্ষ্মকোণ। এতিয়া আমি এই ত্ৰিভুজটো আমাৰ ডেফিনেশ্যনটোৱে আছিলে যে ত্ৰিভুজ এটাত কোণ আৰু বাহুৰ মাজৰ সম্পৰ্কে অধ্যয়ন কৰা টপিকটোকে কোৱা হয় ত্ৰিকোণমিতি। গতিকে আমি প্ৰথমতে এই ত্ৰিভুজটোৰ সাপেক্ষে যাম। এই ত্ৰিভুজটোত এইটো সমকোণ, এইটো সূক্ষ্মকোণ আৰু এইটো সূক্ষ্মকোণ। এতিয়া আমি যদি ইয়াৰ বাহুবোৰৰ অনুপাত উলিয়াওঁ আমি পাব পাৰোঁ এই ডায়াগ্ৰামটোৰ পৰা AB by BC আমি এটা অনুপাত পাম AB by BC। এতিয়া লিখিলে পাম
BC by AB গতিকে আমি প্ৰথম অনুপাত পালো দুটা তাৰপিছত আমি পাব পাৰো AB by AC ইয়াক গতিকে পাম AC by AB ইয়াৰ পৰা পালো দুটা পাব পাৰো BC by AC উল্টিলে পাম AC by BC অর্থাৎ এই ত্রিভুজটোৰ সাপেক্ষে আমি ছটা অনুপাত পালো প্ৰথম পালো AB by BC সেকেন্ড পালো BC by AB থার্ড পালো AB by AC ফোর্থ পালো AC by AB ফিফথ পালো BC by AC আৰু সিক্স পালো AC by BC এই ছটা অনুপাতৰ বাহিৰে ইয়াত বেলেগ অনুপাত পোৱা নাযায় অৰ্থাৎ ত্ৰিভুজৰ ক্ষেত্ৰত আমি বাহু কেইটাৰ সাপেক্ষে ছটা অনুপাত পাম আৰু এই ছটা অনুপাতকে ক'ব ত্ৰিকোণমিতিক অনুপাত এই ছটা অনুপাতক ক'ব ত্ৰিকোণমিতিক অনুপাত এটা হ'ব AB by BC ত্ৰিকোণমিতিক অনুপাত এটা হ'ব BC by AB ত্ৰিকোণমিতিক অনুপাত AB by AC ত্ৰিকোণমিতিক অনুপাত AC by AB ত্ৰিকোণমিতিক অনুপাত BC by AC আৰু AC by BC হ'ব ত্ৰিকোণমিতিক অনুপাত গতিকে আমি এই ছটা অনুপাতৰ আমি ছটা নাম দিম AB by BC এটা ত্ৰিকোণমিতিক অনুপাতৰ নাম আছে BC by AB এটা নাম আছে AB by AC এটা নাম আছে AC by AB এটা নাম আছে BC by AC ৰ নাম আছে আৰু AC by BC ৰ এটা নাম আছে এতিয়া আমি ত্ৰিভুজটো আঁকি পেলাইনো কোনটোৰ নাম কি সেই সম্পৰ্কে আলোচনা কৰিম ছাত্ৰীসকল মই এটা সমকোণী ত্ৰিভুজ অংকন কৰিছো ABC আৰু মই এংগুল A ৰ সাপেক্ষে কামবোৰ কৰিবলৈ লৈছো গতিকে এংগুল A ৰ সাপেক্ষে কৰিবলৈ লোৱাৰ কাৰণে মই বাহু তিনিটাৰ নামাকৰণটো কৰি লৈছো এতিয়া চোৱা ইয়াত লিখি থোৱা হৈছে এংগুল A ৰ বিপৰীত বাহু তাৰ মানে এইটো এংগুল A তাৰ বিপৰীত বাহু যিডালক কোৱা হয় লম্ব বা পাৰপেন্ডিকুলাৰ সিম্বল দিয়া হৈছে P তাৰপিছত এংগুল A ৰ গাতে লাগি আছে সেইকাৰণে কোৱা হৈছে এংগুল A ৰ সন্নিহিত বাহু যাক কোৱা হয় ভূমি বা বেছ সিম্বল দিয়া হৈছে B তাৰপিছত এইডালক জানা সমকোণৰ বিপৰীতে থাকে অতিভুজ হাইপোটেনাস সিম্বল দিয়া হৈছে H এতিয়া আমি এই বাহু তিনিটাৰ সাপেক্ষে আৰু এই সূক্ষ্মকোণটোৰ লগত লৈ আমি ছটা অনুপাত উলিয়াম যি কেইটা অনুপাতক ক'ব ত্ৰিকোণমিতিক অনুপাত আৰু সেই ছটা ত্ৰিকোণমিতিক অনুপাতৰ ছটা নাম আছে সকলোৱে সেই ছটা নাম মনত ৰাখিব লাগিব তাৰপিছত আমি সেই নাম কেইটাৰ সহায়ত অনুশীলনীৰ অংকবোৰ সমাধান কৰিম এতিয়া আমি প্ৰথমতে এংগুল A ৰ কাৰণে ইয়াত থকা যিকোনো বাহু ল'ব পাৰি মই প্ৰথমতে এডাল আৰু এডালৰ সাপেক্ষে গৈছো এডালৰ নাম হৈছে BC এডালৰ নাম হৈছে AC কাৰ কাৰণে এংগুল A যেতিয়া লম্ব আৰু অতিভুজৰ সাপেক্ষে যাম তাৰ নামটো কোৱা হয় sin SIN তোমালোকে S টো ক্যাপিটেল নিদিবা স্মল দিবা SIN sin of A অৰ্থাৎ A কোণৰ কাৰণে কৈছো sin of A ভুলতে এনেকে নিলিখিবা sin A নহয় আমি লিখিম sin of A কাৰ কাৰণে কৈছো মই লম্ব আৰু অতিভুজৰ কাৰণে কোৱা অনুপাতটো কোৱা হয় sin আমি এংগুল A ৰ কাৰণে কৈছো সেইকাৰণে লিখিছো মই sin of A sin of A সদায় লিখা হয় এংগুল A ৰ বিপৰীত বাহু by অতিভুজ এংগুল A ৰ বিপৰীত বাহু by অতিভুজ এংগুল A ৰ বিপৰীত বাহুটো কোৱা হয় BC এই এংগুলটোৰ কাৰণে BC অতিভুজৰ নাম হ'ব AC BC ক আমি দিছো পাৰপেন্ডিকুলাৰ তাৰমানে লম্ব P এটো কি আছে অতিভুজ H অৰ্থাৎ লম্ব আৰু অতিভুজৰ সাপেক্ষে আমি যেটো অনুপাত পাম সেই অনুপাতটো ক'ব sin of A আমাক যদি পৰীক্ষাত সোধে sin of A মানে কি যেটা সমকোণী ত্ৰিভুজত
এই সূক্ষ্ম কোণটোৰ সাপেক্ষে লম্ব আৰু অতিভুজৰ অনুপাতটোক ক'ব sin of a। আমি এবাৰ লম্ব অতিভুজ পালো। আমি ইয়াকটো কৈছিলো যে BC বাই AC হলে আমি লিখিব পাৰো AC বাই BC। ইয়াক যদি মই উল্টিয়াই দিওঁ এটো হৈ যাব cosec of A, COSEC, cosec of A। cosec of A টো ইয়াৰ বিপৰীত হৈ যায়, গতিকে মই ডাইৰেক্ট লিখি দিছো AC বাই BC, তাৰ মানে H বাই P। সাইনৰ সম্পৰ্ক পালা লম্ব বাই অতিভুজ, কসেকৰ সম্পৰ্ক হ'ব অতিভুজ বাই লম্ব, তাৰ মানে সাইন আৰু কসেকৰ মাজত সম্পৰ্ক আছে। এনেকৈ সম্পৰ্ক হৈ গ'ল সাইন টু কসেকৰ বিপৰীত বা কসেক টু সাইনৰ বিপৰীত। এতিয়া সাইন মানে P বাই H, কসেক মানে H বাই P, অৰ্থাৎ ইয়াত P ওপৰত আছে H তলত আছে, ইয়াত H ওপৰত আছে P তলত আছে, গতিকে অনুপাতটো হৈছে লম্ব আৰু অতিভুজৰ সাপেক্ষে, সেইকাৰণে সাইন আৰু কসেকৰ মাজত সম্পৰ্ক হ'ব এটা আনটোৰ বিপৰীত। এবাৰ আমি এডালৰ সাপেক্ষে এডালৰ অনুপাত উলিয়াও। একেটা কোণে হ'ব, যেতিয়া আমি ভূমিৰ কাৰণে অতিভুজ যাম হেতু ক'ব cos cos of A is equal angle A সন্নিহিত বাহু। তোমালোকৰ নামবোৰ নতুন কাৰণে অলপ গণ্ডগোল লাগিব, প্ৰেক্টিছ কৰিবা, মনত ৰৈ যাব। এংগুল A সন্নিহিত বাহু ডিভাইডেড বাই, কিতাপত লিখি থোৱা আছে অতিভুজ। এংগুল A সন্নিহিত বাহু মানে AB, যাক কোৱা হৈছে ভূমি, সিম্বল দিয়া হৈছে B। অতিভুজৰ নাম আছিলে AC, যাৰ সিম্বল হ'ব H। প্ৰথমতে লম্ব আৰু অতিভুজৰ অনুপাত পালো, অতিভুজ আৰু লম্বৰ অনুপাত পালো। এবাৰ আমি ভূমি আৰু অতিভুজৰ অনুপাত পালো। ভূমি আৰু অতিভুজৰ অনুপাতটো ক'ব cos of A, লম্ব আৰু অতিভুজৰ অনুপাতটো ক'ব sin of A। ইয়াৰ লগত এটা সম্পৰ্ক আছে, হেতু কোৱা হয় sec of A, SEC, sec of A। ইয়াক উল্টিয়ালে হৈ যাব AC বাই AB, H বাই B। গতিকে তোমালোকে যদি সাইনটো গম পোৱা কসেক গম পাই যাবা, কসটো গম পাই গলে সেকটো গম পাই যাবা। সাইন অফ A মানে লম্ব বাই অতিভুজ, কসেক অফ A মানে অতিভুজ বাই লম্ব, কস অফ A মানে ভূমি বাই অতিভুজ, সেক অফ A মানে অতিভুজ বাই ভূমি। মই অলপ আগত কৈছিলো 6টা অনুপাত পোৱা যায়। আমি ইয়াৰ সাপেক্ষে ইয়াক কৰিলো, ইয়াৰ সাপেক্ষে ইয়াক কৰিলো। এবাৰ মই এটোৰ সাপেক্ষে এটোৰ কৰিম, অৰ্থাৎ লম্ব আৰু ভূমিৰ সাপেক্ষে অনুপাত উলিয়াম। এতিয়া আমি sin cosec cos tan, সৰি sin cosec cos sec। এতিয়া আমি লম্ব আৰু ভূমিৰ অনুপাতৰ নামটো লিখিম। লম্ব আৰু ভূমিৰ অনুপাতটোৰ নামাকৰণ কৰা হয় tan, TAN, tan of A। tan of A মানে এংগুল A ৰ বিপৰীত বাহু, এংগুল A ৰ বিপৰীত বাহু ডিভাইডেড বাই এংগুল A ৰ সন্নিহিত বাহু। এংগুল A ৰ বিপৰীত বাহু বাই এংগুল A ৰ সন্নিহিত বাহু। বিপৰীত বাহুৰ নাম আছিল BC, যাক কোৱা হৈছে লম্ব, BC যাক কোৱা হৈছে লম্ব। সন্নিহিত বাহু যাক কোৱা হয় ভূমি, AB, সিম্বল হৈ যাব B। অৰ্থাৎ লম্ব আৰু ভূমিৰ অনুপাতটো ক'ব tan of A। যেনেকৈ আমি সাইনৰ লগত কসেকৰ সম্পৰ্ক পাইছিলো, কসৰ লগত সেকৰ সম্পৰ্ক পাবা। ইয়াৰ পৰাও এটা সম্পৰ্ক পায়, তাৰ নামটো কোৱা হয় cot। ইয়াৰ পৰা এটা সম্পৰ্ক পোৱা যায়, বিপৰীত সম্পৰ্ক cot of A, COT, cot of A। ইয়াক উলিয়াই দিলে হৈ যাব AB বাই BC, B বাই P। অৰ্থাৎ লম্ব আৰু ভূমিৰ অনুপাতক ক'ব tan of A, ভূমি আৰু লম্বৰ অনুপাতক ক'ব cot of A, লম্ব আৰু অতিভুজৰ অনুপাতক ক'ব sin of A, অতিভুজ আৰু লম্বৰ অনুপাতক ক'ব cosec of A, ভূমি আৰু অতিভুজৰ অনুপাতক ক'ব cos of A, অতিভুজ আৰু ভূমিৰ অনুপাতক ক'ব sec of A। গতিকে আমি ত্ৰিকোণমিতিক অনুপাত 6টা পালো, সেইকেইটাৰ নামাকৰণটা কি পালো? এংগুল A ৰ কাৰণে প্ৰথম পালো sin of A,
sin of A মানে perpendicular by hypotenuse লম্ব by অতিভুজ তাৰপিছত পাইলো ইয়াৰ লগত সম্পৰ্ক cosec of A অতিভুজ by লম্ব cos of A ভূমি by অতিভুজ ইয়াৰ লগত বিপৰীত সম্পৰ্ক পাম sec of A অতিভুজ by ভূমি পাছত পাইছো লাষ্টত tan of A P by B tan ৰ লগত সম্পৰ্ক পাইছিলো cot of A B by P আমি ছটা অনুপাত পালো sin of A cosec of A sin of A মানে লম্ব আৰু অতিভুজৰ অনুপাত cosec of A মানে অতিভুজ আৰু লম্বৰ অনুপাত cos of A মানে ভূমি আৰু অতিভুজৰ অনুপাত sec of A মানে অতিভুজ আৰু ভূমিৰ অনুপাত tan of A মানে লম্ব আৰু ভূমিৰ অনুপাত cot of A মানে ভূমি আৰু লম্বৰ অনুপাত প্ৰত্যেকই এই ছটা অনুপাত মুখস্থ কৰি থব লাগিব এতিয়া এই ছটা সম্পৰ্ক sin of A cosec of A cos of A sec of A tan of A আৰু cot of A কোনটোৰ লগতনো কাৰ সম্পৰ্ক আছে মই এটা হেক্সাগনৰ সহায়ত দেখাই দিছো সকলোৱে চাবা মই এটা সম্পৰ্ক লিখিছো হেক্সাগনৰ সহায়ত হেক্সাগন মানে ছটা শীৰ্ষবিন্দু থাকে ছটা বাহু থাকে ইয়াত লিখা হৈছে tan of A sin of A cos of A cot of A cosec of A আৰু sec of A এটা tan of A কোনে কোনে লিখা হৈছে cot of A তাৰ মানে tan ৰ লগত cot ৰ সম্পৰ্ক পাম tan মানে পাইছিলো perpendicular by base cot মানে পাবা base by perpendicular অৰ্থাৎ tan মানে পাম লম্ব by ভূমি cot মানে পাম ভূমি by লম্ব তাৰপিছত sin ৰ লগত সম্পৰ্ক দিয়া হৈছে cosec cosec ৰ লগত সম্পৰ্ক হ'ব sin of A মানে পাইছিলো perpendicular by edge অৰ্থাৎ লম্ব by অতিভুজ cosec of A মানে হ'ব অতিভুজ by লম্ব edge by P cos of A মানে পাইছিলো ভূমি by অতিভুজ cos ৰ লগত সম্পৰ্ক হ'ব sec of A মানে হৈ যাব edge by B অৰ্থাৎ sin ৰ লগত cosec ৰ সম্পৰ্ক cosec ৰ লগত sin ৰ সম্পৰ্ক cos ৰ লগত sec ৰ সম্পৰ্ক sec ৰ লগত cos ৰ সম্পৰ্ক tan ৰ লগত cot ৰ সম্পৰ্ক cot ৰ লগত tan ৰ সম্পৰ্ক ইয়াত মাত্ৰ মই লম্ব অতিভুজ ভূমি লম্বৰ অনুপাত দেখাইছো পিছত আমি এই হেক্সাগনটোৰ সহায়ত ইয়াৰ পৰা কিছুমান অভেদ লিখিম এটা বৰ্তমান আমি sin ৰ অনুপাত লিখিছো cos ৰ অনুপাত cot ৰ অনুপাত cosec ৰ অনুপাত sec ৰ অনুপাত আৰু tan ৰ অনুপাত ছাত্ৰ ছাত্ৰীসকল তোমালোকক ত্ৰিকোণমিতি কি ত্ৰিকোণমিতিৰ সহায়ত কি পোৱা যায় বা ত্ৰিকোণমিতিক অনুপাত মানে কি অনুপাত কেইটা কেনে ধৰণে উলিওৱা হয় কোনটো বাহুৰ নাম কি হোৱা হয় সেই সম্পৰ্কে কোৱা হ'ল সকলোৱে এই কথাখিনি ভালদৰে চাবা